Hi friends, IQ মেচিনৰ আন এটা ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'ত আগতে আহি যোৱা সমাজ বিজ্ঞানৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ডিসকাস কৰিম। সকলোৱে শেষলৈ ভিডিঅ'টো চাব আৰু যিসকল বন্ধু-বান্ধৱীয়ে এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। আজিৰ প্ৰশ্নৰ প্ৰথম কোৱেশ্চনটো হ'ল Who was the first man to land on the moon? চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানুহ কোন আছিল? ইয়াতে চাৰিটা অপচন দিয়া আছে। অপচন এ দিয়া আছে নীল আৰ্মষ্ট্ৰং, অপচন বি দিয়া আছে ডেভিড স্কট, অপচন চি দিয়া আছে এলেন বিন আৰু অপচন ডি দিয়া আছে জন ইয়ং। ইয়াতে শুদ্ধ উত্তৰটো হ'ব নীল আৰ্মষ্ট্ৰং। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 দিয়া আছে What is the name of the longest mountain range in the world? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? অপচন এ দিয়া আছে ৰকি মাউণ্টেন, অপচন বি দিয়া আছে হিমালয় মাউণ্টেন, অপচন চি দিয়া আছে এণ্ডিছ মাউণ্টেন আৰু অপচন ডি দিয়া আছে ইউৰাল মাউণ্টেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি এণ্ডিছ মাউণ্টেন। এণ্ডিছ মাউণ্টেন হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা। 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে Which is the highest plateau in the world? পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনখন? অপচন এ দিয়া আছে কলম্বিয়া প্লেটু, অপচন বি দিয়া আছে মেক্সিকান প্লেটু, অপচন চি দিয়া আছে ভলকেনিক প্লেটু আৰু অপচন ডি দিয়া আছে টাইবেটান প্লেটু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টাইবেটান প্লেটু। টাইবেটান প্লেটু হৈছে পৃথিৱীৰ সৰ্বোচ্চ মালভূমি। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে What is the value of the equator? বিষুৱ ৰেখাৰ মান কিমান? অপচন এ দিয়া আছে 180 ডিগ্ৰী, অপচন বি দিয়া আছে 0 ডিগ্ৰী, অপচন চি দিয়া আছে 60 ডিগ্ৰী আৰু অপচন ডি দিয়া আছে 360 ডিগ্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 0 ডিগ্ৰী, অৰ্থাৎ 0 ডিগ্ৰী হৈছে বিষুৱ ৰেখাৰ মান। 5 নম্বৰ কুৱেশ্যনটোত দিয়া আছে What is the number of officially recognized language in India? ভাৰতৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভাষাৰ সংখ্যা কিমান? অপচন এ দিয়া আছে 20, অপচন বি দিয়া আছে 12, অপচন চি দিয়া আছে 30 আৰু অপচন ডি দিয়া আছে 22। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি। ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত ভাষাৰ সংখ্যা হ'ল 22টা। 6 নম্বৰ কুৱেশ্যনটোত দিয়া আছে Which state of India was the first to introduce পঞ্চায়তী ৰাজ system? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? অপচন এ দিয়া আছে কেৰেলা, অপচন বি দিয়া আছে আসাম, অপচন চি দিয়া আছে ৰাজস্থান আৰু অপচন ডি দিয়া আছে ছিকিম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি ৰাজস্থান। ৰাজস্থানত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিলে। 7 নম্বৰ কুৱেশ্যনটোত দিয়া আছে What is the name of the Buddhist scripture? বৌদ্ধ ধৰ্মৰ পুথিখনৰ নাম কি? অপচন এ দিয়া আছে ত্ৰিপিটক, অপচন বি দিয়া আছে বেদাস, অপচন চি দিয়া আছে গুৰু গ্ৰন্থ চাহিব আৰু অপচন ডি দিয়া আছে আগম সূত্ৰছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ত্ৰিপিটক। বুদ্ধ ধৰ্মৰ ধৰ্মপুথিখনৰ নাম হৈছে ত্ৰিপিটক। আৰু অপচন বি যিখন দিয়া আছে বেদাস, বেদাস হৈছে হিন্দু ধৰ্মৰ ধৰ্মপুথি। আৰু অপচন চি যিখন দিয়া আছে গুৰু গ্ৰন্থ চাহিব এইখন হৈছে ছিকিজিমৰ ধৰ্মপুথি। আৰু অপচন ডি দিয়া আছে যিখন আগম সূত্ৰছ, আগম সূত্ৰছ হৈছে জেনিজিমৰ এখন ধৰ্মপুথি। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে How many fundamental duties are there in the Constitution of India? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? অপচন এ দিয়া আছে 7টা, অপচন বি দিয়া আছে 11টা, অপচন চি দিয়া আছে 20টা আৰু অপচন ডি দিয়া আছে 15টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 11টা। ভাৰতীয় সংবিধানত 11টা মৌলিক কৰ্তব্য আছে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে How many autonomous districts are there in Assam? অসমত স্বায়ত্তশাসিত জিলা কিমানখন আছে? অপচন এ দিয়া আছে 5খন, অপচন বি দিয়া আছে 7খন, অপচন চি দিয়া আছে 3খন আৰু অপচন ডি দিয়া আছে 10খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি 3খন। অসমত স্বায়ত্তশাসিত জিলা 3খন আছে।
10 নম্বৰ কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অফ দ্য ইণ্ডিকা ইণ্ডিকাৰ লেখক কোন আছিল অপশ্যন এত দিয়া আছে মেগাস্থিন অপশ্যন বিত দিয়া আছে হোমাৰ অপশ্যন চিত দিয়া আছে কালিদাস আৰু অপশ্যন ডিত দিয়া আছে মহাত্মা গান্ধী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মেগাস্থিন ইণ্ডিকাৰ লেখক হৈছে মেগাস্থিন 11 নম্বৰ কুৱেশ্যনত দিয়া আছে কেঞ্চাৰ অফ ইকুইনক্স ডাজ নট পাছ থ্ৰু উইচ ষ্টেট কৰ্কট ক্ৰান্তি ৰেখা কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয় অপশ্যন এত দিয়া আছে ত্ৰিপুৰা অপশ্যন বিত দিয়া আছে ৰাজস্থান অপশ্যন চিত দিয়া আছে ছত্তীশগড় আৰু অপশ্যন ডিত দিয়া আছে আছাম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আছাম কৰ্কট ক্ৰান্তি ৰেখা অসমৰ মাজেৰে পাৰ নহয় ইয়াত জানিবলগীয়া কথা সাধাৰণতে 8খন ৰাজ্যৰ মাজেৰে এই কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে 1 নম্বৰত দিয়া আছে ত্ৰিপুৰা 2 নম্বৰত ৰাজস্থান 3 নম্বৰত ছত্তীশগড় 4 নম্বৰত গুজৰাট 5 নম্বৰত মধ্যপ্ৰদেশ 6 নম্বৰত ঝাৰখণ্ড 7 নম্বৰত পশ্চিমবংগ আৰু 8 নম্বৰত মিজোৰাম এই 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে মই যিকেইখন ৰাজ্যৰ নাম ক'লোঁ তোমালোকে ভিডিঅ'টো পোষ্ট কৰি এই ৰাজ্যকেইখন লিখি ল'বা নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ 12 নম্বৰ কুৱেশ্যনত দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল অপশ্যন এত দিয়া আছে প্ৰতিভা পাটিল অপশ্যন বিত দিয়া আছে ইন্দিৰা গান্ধী অপশ্যন চিত দিয়া আছে দ্ৰৌপদী মুৰ্মু আৰু অপশ্যন ডিত দিয়া আছে সুচেতা কৃপালানী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতিভা পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আৰু অপশ্যন বিত দিয়া আছে ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰাইম মিনিষ্টাৰ অপশ্যন চিত যিটো দিয়া আছে দ্ৰৌপদী মুৰ্মু তেওঁ হৈছে ছেকেণ্ড মহিলা ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট ট্ৰাইবেল ৰাষ্ট্ৰপতি ওমেন আৰু অপশ্যন ডিত দিয়া আছে সুচিতা কৃপালানী তেওঁ হৈছে প্ৰথম মহিলা মুখ্যমন্ত্ৰী এইকেইটা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় 13 নম্বৰ কুৱেশ্যনত দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল ইয়াতে 4টা অপশ্যন দিয়া আছে অপশ্যন এত দিয়া আছে বাসেন্দ্ৰী পাল অপশ্যন বিত দিয়া আছে প্ৰেমলতা আগৰৱালা অপশ্যন চিত দিয়া আছে সুনীতা সিং আৰু অপশ্যন ডিত দিয়া আছে অৰুণিমা সিনহা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাসেন্দ্ৰী পাল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা হ'ল বাসেন্দ্ৰী পাল 14 নম্বৰ কুৱেশ্যনত দিয়া আছে হু ইজ দ্য চেয়াৰমেন অফ পলিচি কমিশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন অপশ্যন এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি হোম মিনিষ্টাৰ অফ ইণ্ডিয়া অপশ্যন চি চিফ মিনিষ্টাৰ আৰু অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নীতি আয়োগৰ অধ্যক্ষ হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যনত দিয়া আছে অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনত দিয়া আছে লকটক লেক ইজ লোকেটেড ইন উইচ ইণ্ডিয়ান ষ্টেট লকটক হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যৰ অৱস্থিত অপশ্যন এত দিয়া আছে মেঘালয় অপশ্যন বিত দিয়া আছে হিমাচল প্ৰদেশ অপশ্যন চিত দিয়া আছে মণিপুৰ আৰু অপশ্যন ডিত দিয়া আছে নাগালেণ্ড ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ লকটক হ্ৰদ মণিপুৰত অৱস্থিত 16 নম্বৰ কুৱেশ্যনত দিয়া আছে হু ৱাজ দ্য আহোম কিং অফ আছাম ডিউৰিং মিৰ জুমলাছ ইনভেশ্যন অফ আছাম মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত অসমৰ আহোম ৰজা কোন আছিল অপশ্যন এত দিয়া আছে পুৰন্দৰ সিংহ অপশ্যন বিত দিয়া আছে জগৎশ্বৰ সিংহ অপশ্যন চিত দিয়া আছে জয়ধ্বজ সিংহ আৰু অপশ্যন ডিত দিয়া আছে চুতেফা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিৰ জুমলাৰ অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা আছিল জয়ধ্বজ সিংহ 17 নম্বৰ কুৱেশ্যনত দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য চিলড্ৰেনছ এডুকেশ্যন এক্ট ইনেক্টেড কোন বছৰত শিশুৰ শিক্ষাৰ আইন প্ৰণয়ন কৰা হৈছিলে অপশ্যন এত দিয়া আছে 2007 অপশ্যন বিত দিয়া আছে 2009 অপশ্যন চিত দিয়া আছে 2012 আৰু অপশ্যন ডিত দিয়া আছে 2002 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2009 তাৰিখে শিশুৰ শিক্ষাৰ আইন প্ৰণয়ন কৰা হৈছিলে 18 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য কনচেপ্ট অফ প্ৰিম্বল ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ডেৰাইভ ফ্ৰম হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ভাৰতীয় সংবিধানত প্ৰস্তাৱনাৰ ধাৰণাটো নিম্নলিখিত কোনখন দেশৰ পৰা লোৱা হৈছে অপশ্যন এ আমেৰিকা অপশ্যন বি কানাডা অপশ্যন চি ৰাছিয়া আৰু অপশ্যন ডি চাইনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা প্ৰস্তাৱনাৰ
সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আমেৰিকাৰ পৰা লোৱা হৈছে। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নেটভি লোকেটেড? নেটভিৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ মুম্বাই, অপশ্যন বি দিল্লী, অপশ্যন চি চেন্নাই, অপশ্যন ডি গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি গুৱাহাটী। নেটভিৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। আজি শেষৰটো অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো হ'ল হু ৰট দ্য হস্তিবিদ্যাৰ নাভ? হস্তিবিদ্যাৰ নাভ কোনে লিখিছিল? অপশ্যন এত দিয়া আছে সুকুমাৰ বৰকাইত, অপশ্যন বিত দিয়া আছে তুলসী দাস, আৰু অপশ্যন চিত দিয়া আছে ভট্টদেৱ, আৰু অপশ্যন ডিত দিয়া আছে কালিদাস। এটা শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'বোৰতো এনেকৈ শেষৰ কুৱেশ্যনটো আপোনালোকলৈ থৈ দিওঁ। আজিৰ এই শেষৰ কুৱেশ্যনটো আপোনালোকে যিসকলে চাই আছে তেওঁলোকে কমেণ্ট কৰি জনাব, আৰু মই এনচাৰটো কমেণ্ট বক্সত পিন কোড কৰি জনাই দিম। থেংক ইউ।